হেল্ল' ষ্টুডেণ্ট, এইটো ভিডিঅ'ত আমি কিছুমান এনেকুৱা কুৱেশ্যন আলোচনা কৰিম যিবিলাক কুৱেশ্যন তোমাৰ পৰীক্ষাত আহিব। অৰ্থাৎ ক্লাছ 9ৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ কিছুমান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু কিছুমান মোষ্ট ইম্পৰ্টেণ্ট টপিক। ঠিক আছে, আজিকালি কাৰণ তোমাৰ টপিক হিচাপে বেছি আহি আছে হয়নে পৰীক্ষাত কুৱেশ্যন। আজিকালি ডাইৰেক্ট যিবিলাক কুৱেশ্যন আছে সেইবিলাক অলপ কম আহি আছে, গতিকে চিন্তা কৰিব নালাগে। মই তোমালোকক এইখিনিও কৈ দিম যে কোনখিনি পঢ়িব লাগিব। ঠিক আছে, গতিকে চোৱা, এইখন আমাৰ মেইন কিতাপ হয়। মেইন কিতাপৰ ফালে আমি আহিছো। চোৱা, এইটো তোমালোকৰ কিতাপ হয় হয়নে? তো ইয়াতে আমি চেপ্টাৰৰ ফালে গৈ আছো আৰু ইয়াতে আমি আলোচনা কৰিম কোনবিলাক টপিক পৰীক্ষাত আহিব এইবাৰ আৰু কোনবিলাক কুৱেশ্যন পৰীক্ষাত এইবাৰ আহিব। অ'কে, প্ৰথমতে আমি যাম ৰাজনীতি বিজ্ঞানত। যাম। প্ৰথম অধ্যায়, প্ৰথম চেপ্টাৰৰ নাম কি? ভাৰতৰ ৰাজনৈতিক দল। ভাৰতত কি কি ৰাজনৈতিক দল আছে? অ'কে, ভাৰতত কি কি ৰাজনৈতিক দল আছে? অ'কে, এতিয়া চোৱা, এই টপিকটো চাই লোৱা। ইয়াতে আমাক কি দিয়া, চোৱা, গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা কি? ঠিক আছে, গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা কি? 3 মাৰ্কৰ কেতিয়াবা পৰীক্ষাত আহে। ঠিক আছে, গতিকে এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। 3-4টা পইণ্ট লিখিলে হৈ যাব, বেছি লিখিব নালাগে। অ'কে, 1 2 3 4 এইবিলাক লিখিলে হৈ যাব। এইটো পঢ়ি ল'বা, 3-4টা মান পঢ়ি ল'বা। ঠিক আছে নে? অ'কে, তাৰে পিছত এইটোতো আহেই কুৱেশ্যন। তাৰপিছত তোমাৰ এই কুৱেশ্যনটো চাব লাগিব যে ক'ত গ'ল? ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো? ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো? এইটো তুমি পঢ়িব লাগিব। আৰু এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট অহা দেখা যায় কিন্তু, ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? এইবিলাক শৰ্ট কুৱেশ্যন। ঠিক আছে, আৰু এই কুৱেশ্যনটো চাবা, 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। নহয়, কেইটা আহিব? আহিলে 2টা আহিব। 2টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। অ'কে, 2টা আহিব। তাৰে পিছত কৈয়ে দিলো হয়নে এইটো, যে গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা এইটো। আৰু এই কুৱেশ্যনটো চাবা, যে গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। ঠিক আছে, এইটো আমি পঢ়িব লাগিব। হ'ব, আৰু এই কুৱেশ্যনটো অলপমান ভাল কুৱেশ্যন। এই কুৱেশ্যনটো চাবা, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। ঠিক আছে নে? এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। সংযুক্ত চৰকাৰ বুলি লিখিব যা, আৰু সংযুক্ত চৰকাৰ কি পৰিস্থিতি গঠন হয় আলোচনা কৰা। যিবিলাক কুৱেশ্যন তুমি পঢ়ি যাবা, সেইবিলাক কুৱেশ্যনে অলপমান পাক খুৱাই তোমাক সলভ কৰিবলৈ দিব, লিখিবলৈ দিব। গতিকে ভয় পোৱাৰ কোনো কথা নাই। যিমানখিনি চেপ্টাৰৰ বিষয়ে জানা অলপ, সেইখিনি মছলা মাৰি লিখি দিবা। চৰকাৰৰ প্ৰকাৰ আৰু শ্ৰেণী বিভাগ। এটা চোৱা, অ'কে, চৰকাৰৰ শ্ৰেণী বিভাগ। কেতিয়াবা চোৱা, ইয়াতে যে আছে নহয়, ৰাষ্ট্ৰপতীয় চৰকাৰ কি? কেতিয়াবা এই কুৱেশ্যনটো আহে যে ৰাষ্ট্ৰপতীয় চৰকাৰ বুলিলে কি বুজা?
কেনে পৰিস্থিতিত ৰাষ্ট্ৰপতি চৰকাৰ গঠন হয় এইটো চাবা। আৰু এইটো চাব লাগিব যে ৰাষ্ট্ৰপতিয় চৰকাৰৰ গুণ, দুটা ৰাষ্ট্ৰপতি চৰকাৰৰ গুণ লিখা, তিনিটা ৰাষ্ট্ৰপতি চৰকাৰৰ গুণ লিখা। ওকে, তাৰপিছত তোমাৰ এনেকে কুৱেশ্যন আহে যে এককেন্দ্ৰিক চৰকাৰ বুলিলে কি বুজা? এককেন্দ্ৰিক চৰকাৰ, এককেন্দ্ৰিক চৰকাৰ বুলিলে কি বুজা? এককেন্দ্ৰিক চৰকাৰ বুলিলে কি বুজা? ইয়াৰ দুটা গুণ লিখা, ইয়াৰ দুটা বৈশিষ্ট্য লিখা, এনেকৈ আহি যায়। ওকে, ইয়াৰ দুটা বৈশিষ্ট্য লিখা ইয়াতে আছে। এককেন্দ্ৰিক চৰকাৰ বুলিলে কি বুজা আৰু এককেন্দ্ৰিক চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা, এনেকৈ আহে। ওকে, এতিয়া চোৱা, ইয়াতে চোৱা, এই যিটো লিখা আছে ইয়াতে দ্বৈত নাগৰিকত্ব কি, এইটো কিন্তু পৰীক্ষাত আহে। ঠিক আছে, দ্বৈত নাগৰিকত্ব কি? যুক্তৰাষ্ট্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰত জনসাধাৰণে দুবিধ নাগৰিকত্ব উপভোগ কৰিব পাৰে আৰু সমগ্ৰ ৰাষ্ট্ৰখনৰ নাগৰিক হোৱাৰ লগতে ইয়াৰ নাগৰিকসকলে বাস কৰা ৰাজ্যখনৰ নাগৰিক হিচাপেও সুকীয়া মৰ্যাদা লাভ কৰে। এইটো হ'ল দ্বৈত নাগৰিকত্ব, অৰ্থাৎ ইয়াৰ নাগৰিকত্ব দুখন দেশত থাকিব, হয়নে? ওকে, এই তোমাৰ এই লাইনটো মনত কৰাচোন। কৈছে কি লিখকে আধুনিক যুগৰ চৰকাৰসমূহক মূলতঃ দুটা ভাগত ভগাইছে, স্বৈৰতন্ত্ৰ আৰু গণতন্ত্ৰ। ঠিক আছে, অৰ্থাৎ আধুনিক গণতন্ত্ৰ, সীমিত ৰাজতন্ত্ৰ, প্ৰজাতন্ত্ৰ। এই সীমিত ৰাজতন্ত্ৰ যিটো আছে এককেন্দ্ৰীয় আৰু সংসদীয়, প্ৰজাতন্ত্ৰ যুক্তৰাষ্ট্ৰীয় ৰাষ্ট্ৰপতীয়। ঠিক আছে, এইটো অলপমান পঢ়ি ৰাখিবা। ঠিক আছে, যে আধুনিক যুগৰ চৰকাৰসমূহ কেই ভাগত ভগোৱা হৈছে, প্ৰতিটো ভাগ উল্লেখ কৰা। ঠিক আছে, আধুনিক যুগৰ চৰকাৰসমূহক মূলতঃ কেইটা ভাগত ভগোৱা হৈছে আৰু ইয়াৰ প্ৰতিটো ভাগৰ বিষয়ে লিখা, উল্লেখ কৰা, এনেকৈ কুৱেশ্যন আহে। চ' আমি এইটো পঢ়িব লাগিব। অকে, তাৰপিছত ওকে, এই কুৱেশ্যনটো কেতিয়াবা তোমাৰ আহে, এই দুটা, যে ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা, এক কেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰখনৰ নাম লিখা, এনেকুৱা কুৱেশ্যন অহা দেখা যায়। এইবিলাক কৈ দিছো অলৰেডি, হয়নে? যে ৰাষ্ট্ৰপতীয় চৰকাৰৰ অলৰেডি কৈ দিছো যে ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা, হয়নে? ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা অলৰেডি কৈ দিছো। আৰু এইবিলাক অলৰেডি কৈছো মই। ঠিক আছে, এইবিলাক ভিতৰৰ পৰা কুৱেশ্যন আহিব বুলি কৈছো। ঠিক আছে, ইয়াতে তুমি এইটো ভালকে পঢ়ি ৰাখিবা যে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বৰ্তমান কিয় জনপ্ৰিয় হৈছে, উদাহৰণসহ আলোচনা কৰা। এই কুৱেশ্যনটো পঢ়ি ৰাখিবা। ওকে, ঠিক আছে নে? আৰু
এইটো মনত ৰাখিবা যে নিম্ন সদনক লোকসভা বুলি কোৱা হয় আৰু উচ্চ সদনক ৰাজ্যসভা বুলি কোৱা হয়। এই কথাটো মনত ৰাখিবা যে নিম্ন সদনক কি বুলি কোৱা হয়, উচ্চ সদনক কি বুলি কোৱা হয়, ৰাজ্যসভা বুলি কোৱা হয়, লোকসভা বুলি কোৱা হয়। অকে, এইটো মনত ৰাখিবা। আৰু এতিয়া আহি যোৱা অৰ্থনীতি বিজ্ঞানত। অৰ্থনীতি বিজ্ঞানত আহি যাওঁ আৰু প্ৰথম অধ্যায় আমাৰ আছে অৰ্থনীতিৰ মৌলিক বিষয়সমূহ। অকে, প্ৰথম অধ্যায় কি আছে? অৰ্থনীতিৰ মৌলিক বিষয়সমূহ। ডাইৰেক্টলি তোমাৰ অৰ্থবিজ্ঞানৰ সংজ্ঞা। ঠিক আছে, অৰ্থবিজ্ঞান মানে কি? বহুতো বিজ্ঞানীয়ে, বহুতো ব্যক্তিয়ে বহুত ধৰণে তোমাৰ অৰ্থনীতিবিদে বহুত ধৰণৰ সংজ্ঞা দিছে। তাৰে ভিতৰত তোমাৰ যিকোনো এটা উল্লেখ কৰি দিব। কেনেকুৱা যে এডাম স্মিথৰ সংজ্ঞা, মানে কি কৈছে যে অৰ্থবিজ্ঞানৰ এডাম স্মিথৰ সংজ্ঞা দিয়া। মানে এডাম স্মিথে এই অৰ্থবিজ্ঞানৰ কাৰণে কি সংজ্ঞা দিছে এইটো আমি লিখিব লাগিব। এনেকৈ ডাইৰেক্টলি কৈ দিব। চ' এডাম স্মিথৰ সংজ্ঞা, তাৰপিছত তোমাৰ আলফ্ৰেড মাৰ্শ্বেলৰ সংজ্ঞা, অকে, তাৰপিছত লাইনেল ৰবিনছৰ সংজ্ঞা, এইবিলাক তুমি জানিবই লাগিব। চেমুৱেলছন আৰু নৰ্ডহাছৰ সংজ্ঞা, এই দুজন ব্যক্তি, এইবিলাক জানিব লাগিব। ঠিক আছে, এতিয়া তোমাৰ কোনটো কুৱেশ্যন আহে তুমি ডাইৰেক্টলি ক'ব নোৱাৰা, হয়নে? কেতিয়াবা কুৱেশ্যন আমি দেখা পাইছো যে এনেকুৱা ডাইৰেক্টলি আহিছে যে অৰ্থনীতি বিজ্ঞানৰ মৌলিক ধাৰণাৰ বিষয়ে বুজাই লিখা। এনেকুৱা কুৱেশ্যন কেতিয়াবা আহি যায়। ঠিক আছে, অৰ্থনীতি বিজ্ঞানৰ মৌলিক ধাৰণাৰ বিষয়ে বুজাই লিখা। তেতিয়াহ'লে তুমি ইয়াৰ পৰা অলপ কৰি গোটেইকেইটা বস্তু লিখিব লাগিব। ঠিক আছে, এই কুৱেশ্যনটো চাবা যে জনমৰি আই বুলিলে কি বুজা? জনমৰি আই বুলিলে কি বুজা? জনমৰি আই বুলিলে কি বুজা? পাৰ কেপিটেল ইনকাম। যে জনমৰি আই মানে হ'ল ৰাষ্ট্ৰীয় আয় হৰণ দেশৰ মুঠ জনসংখ্যা। অৰ্থাৎ এজন মানুহে কিমান আয় হ'ব, তাক কিমান পইচা পাব। চিম্পল কথা ভাবিলে এনেকৈ ক'ব পাৰো। ঠিক আছে, প্ৰত্যেকজন মানুহৰ আয় কিমান সেইটোৱে বুজাইছে। এইটো আহা দেখা যায়, এইটো পঢ়িবা। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট হ'ল এইটো তোমাৰ সকলোতকৈ বেছি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, ভাবি লোৱা যে এইটোৱে তোমাৰ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, এই দুটা এইটো যে মাইক্ৰ এণ্ড মেক্ৰ ইকনমিক্স বুলিলে কয়। অৰ্থাৎ ব্যস্তবাদী মানে সূক্ষ্ম আৰু সমষ্টিবাদী মানে স্থূল অৰ্থনীতি বুলিলে কি বুজা? বুজাই লিখা। ঠিক আছে, এইটোৱে তোমাৰ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয় এইটো চেপ্টাৰৰ। মনত ৰাখিবা, মাইক্ৰ ইকনমিক্স আৰু মেক্ৰ ইকনমিক্স বুলিলে কি বুজা? অকে, এটা কিন্তু তোমার বহুত বেশি ইম্পর্টেন্ট হয়। ইয়াৰ পৰা চোৱা, ইয়াৰ পৰা তুমি এইটো চাবা অৰ্থ বিজ্ঞানৰ পিতৃস্বৰূপ কোন? ওকে,
পিতৃস্বৰূপ কোন? এই কুৱেশ্যনটো চাব লাগিব। আৰু এইটো চাবা, মাইক্ৰ আৰু মেক্ৰ শব্দ দুটা কোন দুটা শব্দৰ পৰা লোৱা হৈছে? ওকে, এই কুৱেশ্যনটো চাব লাগিব। তাৰে পিছত ইয়াতে চাবা, এই কুৱেশ্যনটো চাবা যে ৰাষ্ট্ৰীয় আয় কাক বোলে আৰু জনমূৰি আয়ৰ সূত্ৰটো লিখা। জাষ্ট কৈ দিলো হয়নে? ৰাষ্ট্ৰীয় আয় কাক বোলে আৰু জনমূৰি আয়ৰ সূত্ৰটো লিখা। ওকে, এই কুৱেশ্যনটো চাব লাগিব। আৰু মাইক্ৰ ইকনমিক্সটো পঢ়িবা লং কুৱেশ্যনৰ কাৰণে, হয়নে? আৰু ইয়াতে তুমি এই দুটা কুৱেশ্যন পঢ়ি থাকিবা। এই দুটা কুৱেশ্যন ভাল কুৱেশ্যন আছে, ঠিক আছে? এই দুটা কুৱেশ্যন অলপমান ইম্পৰ্টেণ্ট আছে, আহে কিন্তু অহা দেখা যায়। নেক্সট আহি যোৱা মূল অৰ্থনৈতিক সমস্যাসমূহ। ওকে, মূল অৰ্থনৈতিক সমস্যাসমূহ। এইটো চাবা যে দৰিদ্ৰতাৰ সীমাৰেখা বুলিলে কি বুজা? ঠিক আছে, পভাৰ্টি লাইন মানে কি? দৰিদ্ৰতাৰ সীমাৰেখা বুলিলে কি বুজা? এইটো পঢ়িব পাৰা, মানে আহে কিন্তু পৰীক্ষাত আহে, আমি পঢ়িব লাগিব। দৰিদ্ৰতাৰ সীমাৰেখা। তাৰপিছত তোমাৰ এই কুৱেশ্যনটো এনেকৈ আহে যে দৰিদ্ৰতাৰ কাৰণসমূহ ব্যাখ্যা কৰা। ওকে, দৰিদ্ৰতাৰ কাৰণসমূহ ব্যাখ্যা কৰা, 3 মাৰ্ক। 3 মাৰ্ক। দৰিদ্ৰতাৰ কাৰণসমূহ ব্যাখ্যা কৰা কেই মাৰ্ক? 3 মাৰ্ক ইয়াৰে পৰা। তেনেহ'লে তুমি এনেকৈ লিখিব লাগিব, ঐতিহাসিক লিখিব লাগিব, ইয়াৰ পৰা অলপমান লিখিব লাগিব। তাৰে পিছত তুমি অৰ্থনৈতিক লিখিব লাগিব, ঘ নম্বৰ অৰ্থনৈতিক, ইয়াৰ পৰা অলপমান লিখিব লাগিব, ঠিক আছে? তাৰপিছত তুমি লিখিব লাগিব যে সামাজিক লিখিব লাগিব, তাৰপিছত ইয়াৰে পৰা অলপমান লিখিব লাগিব, ঠিক আছে? এনেকৈ আহে। আৰু এটা কুৱেশ্যন হৈছে, এইটো কুৱেশ্যনটো চোৱা, অসম তথা ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণসমূহ আলোচনা কৰা। মূল কাৰণসমূহ আলোচনা কৰা। কেই মাৰ্ক? 3 মাৰ্ক। কেই মাৰ্ক? 3 মাৰ্ক। অসম তথা ভাৰতৰ জনসংখ্যাৰ বৃদ্ধিৰ মূল কাৰণসমূহ আলোচনা কৰা, 3 মাৰ্ক, ঠিক আছে? উচ্চ জন্মহাৰ, নিৰক্ষৰতা, দৰিদ্ৰতা, সামাজিক অজ্ঞতা, জনসংখ্যা, শিক্ষাৰ অভাৱ, এইকেইটা হৈছে মূল কাৰণ। আৰু এইকেইটা তুমি অলপমান বনাই লিখিলে বেছি ভাল হ'ব। ওকে, আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন এটা মাৰ্ক কৰি লোৱা,
ডাবল ষ্টাৰ দি লোৱা, মাৰ্ক কৰি লোৱা যে কুৱেশ্যন এনেকুৱা আহে যে মুদ্ৰাস্ফীতি, ওকে, মুদ্ৰাস্ফীতি বুলিলে কি বুজা? ইয়াৰ কাৰণবোৰ লিখা। 1 + 2 = 3 মাৰ্ক। ওকে, 1 + 2 = কিমান মাৰ্ক? 3 মাৰ্ক। মুদ্ৰাস্ফীতি বুলিলে কি বুজা আৰু ইয়াৰ কাৰণবোৰ লিখা। ওকে, মুদ্ৰাস্ফীতিৰ কাৰণ ইয়াৰ পৰা অলপমান লিখিব লাগিব, হৈ যাব। ওকে, আৰু কেতিয়াবা এই কুৱেশ্যনটো আহে বহনক্ষম উন্নয়ন বুলিলে কি বুজা? ওকে, বহনক্ষম উন্নয়ন বুলিলে কি বুজা? বহনক্ষম উন্নয়ন মানে কি? সকলোৰে কাৰণে উন্নয়ন হ'ব লাগিব, ঠিক আছে? সকলোৰে কাৰণে কি হ'ব লাগিব? উন্নয়ন হ'ব লাগিব। সেইটো হৈছে বহনক্ষম উন্নয়ন। ওকে, এইটো চা, দৰিদ্ৰতাৰ সীমাৰেখা কি কৈছিলো ন? এইটো ইম্পৰ্টেণ্ট, ঠিক আছে? এইটো ইম্পৰ্টেণ্ট। আৰু এইটো তোমাৰ MCQ হিচাপত আহে হা, বিশ্বৰ মাটিকালিৰ কিমান শতাংশ ভাৰতত আছে? কিমান শতাংশ ভাৰতত আছে? তাৰপিছত ডাইৰেক্টলি এনেকুৱা কুৱেশ্যন আহিব যে মুদ্ৰাস্ফীতি কি? মুদ্ৰাস্ফীতিৰ কাৰণবোৰ কি কি? ঠিক আছে, এই দুটা মিলাই আহিব। ওকে, এই দুটা মিলিহে তোমাৰ 3 মাৰ্কৰ আহিব। বুজি পাইছা? এই দুটা মিলিহে তোমাৰ 3 মাৰ্কৰ কুৱেশ্যন আহিব। ওকে, মুদ্ৰাস্ফীতি কাক বোলে? ইম্পৰ্টেণ্ট। নিবনুৱা সমস্যা কাক বোলে? ইয়াৰ প্ৰকাৰ কি? এই সমস্যাৰ মূল কাৰণসমূহ উল্লেখ কৰা, ঠিক আছে? আৰু এই কুৱেশ্যনটো চাওঁ যে দৰিদ্ৰতা কাক বোলে? দৰিদ্ৰতাৰ সীমাৰেখাই কিদৰে দৰিদ্ৰতা নিৰূপণ কৰে ব্যাখ্যা কৰা। ওকে, দিয়া চমু টকা লিখা। চমু টকা লিখাত যদি আহে, ওকে, তেনেহ'লে আহিব বহনক্ষম উন্নয়ন আৰু মুক্ত আৰু দমিত মুদ্ৰাস্ফীতি। ওকে, এই দুটাহে ইম্পৰ্টেণ্ট হয়। বহনক্ষম উন্নয়ন আৰু মুক্ত আৰু দমিত মুদ্ৰাস্ফীতি। ওকে, ঠিক আছে নে? চ' তোমালোকক ভালেখিনি মই কৈ দিলোঁ। এইখিনি কৰি যাবা তোমালোকে, হৈ যাব, ঠিক আছে? তোমালোকৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিয়া। আৰু ক্লাছ 10টো আছে হয়নে? 9টো পাছ কৰা। আশীৰ্বাদ থাকিল যে 9টো ভালকে পাছ কৰা। তাৰপিছত তোমাৰ 10ত আহা, 10ত ভাল কণ্টেণ্ট তুমি মোৰ পৰা পাই যাবা, ঠিক আছে? টেনশ্যন কৰিব নালাগে। যদি কিবা নোটছো লাগে বছৰৰ ফাৰ্ষ্টতে তুমি মোক ক'বা, মই তোমাক যোগান ধৰিম। টেনশ্যন কৰিব নালাগে, ঠিক আছে? চ' থেংক ইউ, ঠিক আছে?